আজি কিছুদিন আগতে মোৰ এই ক্লিনিকলৈ এগৰাকী মহিলা আহিছিল। তেখেতৰ বয়স 40 বছৰমান হৈছে। পেছাত তেখেত এগৰাকী শিক্ষয়িত্ৰী। তেখেতে মোৰ ইয়ালৈ অহাৰ আগতেও কেইবাখনো ক্লিনিকলৈ আৰু কেইবাজনো ডক্টৰৰ ওচৰলৈ গৈছে তেখেতৰ সমস্যাটোৰ কাৰণে, কিন্তু সুফল ভালকৈ পোৱা নাছিল। তাৰ পাছত বিচাৰি আহি পেলাই মোৰ এই ক্লিনিক পালেহি আৰু মোৰ ওচৰলৈ এই ক্লিনিকত তেখেতে উপস্থিত হৈ তেখেতৰ যি সমস্যা সেই সমস্যাৰ কথা মোৰ ওচৰত ব্যক্ত কৰিছিল। তেখেতৰ মুখ্য সমস্যাটো হৈছিল তেখেতৰ ভালকৈ টোপনি নাহে। মই যেতিয়া সুধিলোঁ যে আপোনাৰ কি কাৰণে টোপনি নাহে, তেখেতে ক'লে যে তেখেতৰ এটা সাংঘাতিক সমস্যা যে যেতিয়া তেওঁ শুবলৈ যায় বা শুবলৈ আৰম্ভ কৰে তেতিয়া তেওঁ ভৰিবিলাক খুব বেছি কামুৰে। ভৰিবিলাকত কিবা পোক বগাই থকা যেন লাগে, ভৰিবিলাকৰ পিঠবিলাক কামুৰি ধৰে, কেতিয়াবা ফন্দিয়াই ধৰে, ৰাতি আকৌ উঠি পেলাই খোজ কাঢ়িব লগা হয় বা কেতিয়াবা অকণ মালিচ কৰিব লগা হয়। তেনেকুৱা ধৰণৰ সমস্যা দেখা পোৱা গৈছে। আপোনাৰো যদি তেনেকুৱা সমস্যা হৈছে তেনেহ'লে এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব। আপোনালোকে চাই আছে ডক্টৰ প্ৰণৱ শইকীয়াৰ পৰামৰ্শ আৰু মই ডক্টৰ প্ৰণৱ শইকীয়া আপোনালোকৰ সন্মুখত আজি এটা নতুন বেমাৰৰ বিষয়ে আলোচনা কৰিম। আৰু এই অসুখটো বা বেমাৰটো হৈছে আমাৰ মেডিকেল ভাষাত কোৱা হয় ৰেষ্টলেছ লেগ চিনড্ৰম। এইটো এটা যথেষ্ট সংখ্যক পেচেণ্টে কমপ্লেইন কৰা এটা অসুখ আৰু এইটো সাধাৰণতে বৰ মনোযোগ দিয়া নাযায়। বেলেগ বেমাৰৰ ট্ৰিটমেণ্ট দিয়া যায়, কিন্তু এই বেমাৰটো তেনেকৈ থাকি যায়। আৰু বহু সংখ্যক সময়ত দেখা যায় যে ৰোগীসকলৰ টোপনি নোহোৱাৰ এটা মুখ্য কাৰণ হৈছে এইদৰে ভৰিবিলাক কামোৰা। অকল টোপনিয়ে নহয়, তেওঁলোকে বহি থাকিলেও কেতিয়াবা ভৰিটো আঁচুৰি থাকিব লগা হয়। আৰু সাধাৰণতে দেখা যায় যে এই সমস্যাটো আপুনি যেতিয়া কাম কৰি থাকে তেতিয়া আপুনি অনুভৱ নকৰে। যেতিয়া আপুনি বহে বা যেতিয়া আপুনি শুবলৈ যায় তেতিয়া এই সমস্যাটো আগুৰি ধৰে আৰু যাৰ কাৰণে আপুনি ৰাতি টোপনি ভালকৈ যাব নোৱাৰা হয়। গতিকে আমি আগৰ ভিডিঅ'টোতো মই আলোচনা কৰিছিলোঁ যে টোপনি নোহোৱা যিবিলাক সমস্যা, আজিও এটা টোপনি নোহোৱাৰ কাৰণ লৈ আপোনালোকৰ সন্মুখলৈ উপস্থিত হৈছোঁ। এইটো হৈছে ৰেষ্টলেছ লেগ চিনড্ৰম। এই সমস্যাটো কিয় হয় আৰু এই সমস্যাটোৰ পৰা আমি কেনেকৈ হাত সাৰি থাকিব পাৰিম আৰু ইয়াৰ কাৰণে কি পৰীক্ষা কৰিব লাগিব আৰু আমি ইয়াৰ কাৰণে কি ঔষধ খাব লাগিব, সেই বিষয়ে আজি মই আপোনালোকৰ ওচৰত অৱগত কৰিম। ৰেষ্টলেছ লেগ চিনড্ৰম যিটো সাধাৰণতে দেখা পোৱা যায় যে ৰোগীসকলৰ যি শৰীৰৰ তলৰ অংশ মানে ভৰি আৰু পিঠ অংশটোত কেতিয়াবা কামুৰি ধৰে, কেতিয়াবা ফন্দিয়াই ধৰে, কেতিয়াবা ৰাতি শুই থাকিলে ভৰিখন কোচ খাই ধৰে আৰু ভৰিখন মেলোঁতে যথেষ্ট কষ্ট অনুভৱ কৰে। কেতিয়াবা এনেকুৱা লাগে যেন নাৰ্ভডাল ছিঙিয়ে যাব নেকি এনেকুৱা লাগে। ৰাতি উঠি কেতিয়াবা মালিচ কৰিব লগা হয়, কেতিয়াবা চিঞৰ বাখৰ কৰে আৰু কেতিয়াবা খোজ কাঢ়ি ফুৰিব লগা হয়। এনেকুৱা ধৰণৰ সমস্যা আমি সহজতে দেখা পাওঁ। এই সমস্যাটো কোন সকল লোকৰ বেছিকৈ হয়? প্ৰথম কথা হৈছে মহিলাসকলৰ এই ৰোগটো বেছিকৈ হোৱা দেখা যায়। পুৰুষসকলৰ যদিও হয় এই ৰোগটো মহিলাসকলতকৈ কমকৈ হয়। বয়স যেতিয়া বাঢ়ি যায় তাৰ কাৰণেও এই সমস্যাটো দেখিবলৈ পোৱা যায়। আৰু এটা সমস্যা হৈছে যেতিয়া মহিলাগৰাকী প্ৰেগনেণ্ট হয়, গৰ্ভৱতী হয়, সেইখিনি সময়তো এনেকুৱা সমস্যা আমি দেখিবলৈ পাওঁ। তাৰ বাহিৰেও আৰু কিছুমান কাৰণৰ কাৰণে এনেকুৱা সমস্যা দেখা পোৱা যায়। বিশেষকৈ যিবিলাক মানুহে ধূমপান কৰে তেওঁলোকৰ সমস্যা হয়। যিবিলাক মানুহে মদ্যপান কৰে তেওঁলোকৰ এনেকুৱা সমস্যা হয়। হাইপ'থাইৰয়ড থাকিলে সমস্যা হ'ব পাৰে, তেনেকুৱা সমস্যা হয়। ডায়েবেটিছ এটা ৰোগ, এই ডায়েবেটিছৰ কাৰণেও এনেকুৱা সমস্যা হয়। গতিকে ইয়াৰ বহুতো কাৰণ আছে আৰু এই কাৰণবিলাক এটা এটাকৈ আলোচনা কৰিলে গোটেই ভিডিঅ'টো প্ৰায় 1.5-2 ঘণ্টা হৈ যাব। গোটেইখিনি সকলোখিনি আলোচনা কৰা সম্ভৱ নহয়। গতিকে মই মুখ্য কাৰণকেইটা ক'লোঁ আৰু এই কাৰণকেইটাৰ পৰা আপুনি কেনেকৈ হাত সাৰিব আৰু কেনেকৈ এই বেমাৰটোৰ পৰা আপুনি নিৰাময় লাভ কৰিব তাৰ কাৰণে আজি আলোচনা কৰিম। এতিয়া কথাটো হৈছে যে ৰেষ্টলেছ লেগ চিনড্ৰম যেতিয়া হয় তেতিয়া মানুহজন সম্পূৰ্ণ অস্থিৰ হৈ যায় আৰু কেতিয়াবা ঘৰৰ বাকী মানুহে ভৰি মালিচ কৰিব লগা হয়।
আমি আগতেও এই দেখিছোঁ যে এই ৰেষ্টলেছ লেগ চিনড্ৰমৰ কথাবিলাক যেতিয়া আমাৰ ককা বা আইতাহঁত যেতিয়া আগতে পথাৰত খেতি কৰিবলৈ গৈছিল আহাৰ পাছত তেতিয়া তেওঁলোকৰ এই আচলতে ভাগৰ লাগিছিল আৰু ৰাতি কেতিয়াবা ভৰি মালিচ কৰিব লগা হৈছিল। আমি ভাবিছিলোঁ যে তেওঁলোকে আচলতে যথেষ্ট কাম কৰে তাৰ কাৰণে ভৰিবিলাক বিষায় কাৰণে হৈছে। আচলতে নহয়, তেওঁলোকৰ আচলতে তেনেকুৱা ৰেষ্টলেছ লেগ চিনড্ৰম হয়তো সমস্যা হৈছিল যাৰ কাৰণে তেওঁলোকে ভৰিকেইটা মালিচ কৰিলে আৰাম পায়। এতিয়া ৰেষ্টলেছ লেগ চিনড্ৰমৰ মুখ্য কাৰণ কি কি হ'ব পাৰে? প্ৰথমতে দেখা যায় যিবিলাক মানুহৰ অকণমান ৰক্তহীনতা থাকে, সাধাৰণতে যিটো আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া বুলি কোৱা হয়, আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া মানে ৰক্তহীনতা যিটো আইৰণৰ অভাৱৰ কাৰণে হয়, তেওঁলোকৰ এনেকুৱা সমস্যা সাধাৰণতে দেখা যায়। গতিকে যেতিয়া এনেকুৱা ৰোগী আমাৰ ওচৰলৈ আহে তেওঁলোকৰ আমি প্ৰথমতে এটা কথা সুধিব লাগে মহিলাসকলক, বিশেষকৈ আপোনালোকৰ মাহেকীয়াটো কেনেকুৱা হয়। যদি মাহেকীয়াটো যে তেওঁলোকৰ নিয়মীয়া নহয় তেনেহ'লে দুটা সমস্যা দেখা যায়। এটা হৈছে আইৰণৰ কম হ'ব পাৰে বা কেতিয়াবা থাইৰয়ডৰ সমস্যা হ'ব পাৰে। গতিকে আমি এইটো সদায় পৰীক্ষা কৰিলে নিশ্চয় আমি আইৰণৰ কম দেখা পোৱা যাওঁ। গতিকে আইৰণৰ ট্ৰিটমেণ্ট দিলে তেওঁলোকে যথেষ্ট সুফল লাভ কৰে। আৰু 2 নম্বৰ কথা হৈছে কি, ৰেগুলাৰ যিবিলাক মানুহে এক্সাৰচাইজ কৰি থাকে তেওঁলোকৰ এনেকুৱা সমস্যা হোৱা কম দেখা যায়। ৰাতিপুৱা যদি তেওঁলোকে যদি অলপমান খোজকাঢ়ে, তেওঁলোকৰ এই যিটো শৰীৰৰ যিটো ওজনটো যদি কম থাকে তেওঁলোকৰ এনেকুৱা সমস্যাবিলাক কমকৈ হয়। যদি তেওঁলোকৰ ডায়েবেটিছ থাকে তেনেহ'লে ডায়েবেটিছৰ কণ্ট্ৰলটো ভাল হ'লে এনেকুৱা সমস্যাবিলাক কমকৈ দেখা যায়। আৰু যিবিলাক লোকে ধূমপান কৰে তেওঁলোকেতো ধূমপান নকৰিলে এই সমস্যাবিলাক কমকৈ হয়, মদ্যপান নকৰিলে সমস্যাবিলাক কমকৈ হয়। গতিকে তেওঁলোকে এইবিলাক বদ অভ্যাসবিলাক এৰিব লাগে। তাৰ বাহিৰেও আমি কিছুমান পৰীক্ষাও কৰোঁ, যিবিলাক পৰীক্ষাৰ দ্বাৰা এই সমস্যাটো অন্য কিবা অসুখৰ কাৰণে হৈছে নেকি গম পোৱা যায়। তেনেকুৱা হ'লে আমি তেওঁলোকৰ যিটো ভৰিৰ পিঠ বুলি কোৱা হয়, পিঠবিলাকৰ আমি কেতিয়াবা এটা ডপলাৰ ষ্টাডি কৰোঁ। ডপলাৰ মানে আল্ট্ৰাছাউণ্ডত তাত যিবিলাক আমাৰ শিৰা আছে সেই শিৰাবিলাক ক'ৰবাত ব্লক আছে নেকি জানিবৰ কাৰণে আমি ডপলাৰ ষ্টাডি কৰোঁ। আৰু ডপলাৰ ষ্টাডি যদি ব্লক আছে তেনেহ'লে ট্ৰিটমেণ্টটো অলপ বেলেগ ধৰণৰ হয়। আৰু এইবিলাক যদি একো নাথাকে তেনেহ'লে আমি তেখেতসকলক ট্ৰিটমেণ্ট দিব লগা হয়। সাধাৰণতে ট্ৰিটমেণ্টবিলাক এটাটো ভিটামিন ই দিলে অলপমান আৰাম পোৱা যায়। তাৰ পাছত আৰু কিছুমান ঔষধ আছে যেনেকৈ প্ৰিগাবালিন বা গাবাপেণ্টিন দিলে অলপ আৰাম পায়, যদিও সেইবিলাকে অলপ টোপনি আনে কিন্তু অলপ আৰাম পায়। তাৰ বাহিৰেও কিছুমান ঔষধ আছে যেনেকৈ প্ৰামিপ্ৰেক্সল আছে, তেনেকুৱা দিব পাৰে, ৰপিৰিনল আছে, এইবিলাক দিলেও অলপ আৰাম পোৱা যায়। গতিকে যিয়েই নহওক কিন্তু প্ৰথম কথা হৈছে আপুনি যদি কিছুমান সমস্যা যিবিলাক আপোনাৰ খাদ্যাভ্যাস যদি আপুনি অলপমান শুদ্ধ কৰে, যেনেকৈ মই আগতে ক'লোঁ যে যদি মদ্যপান কৰে, যদি ধূম্ৰপান কৰে, যদি শৰীৰৰ অত্যাধিক মেদ বাঢ়ি যায় তেনেহ'লে এইবিলাক যদি আপুনি অলপ কম কৰিব পাৰে তেনেহ'লে এই সমস্যাটোৰ পৰা অলপ কিছু হাত সাৰি থাকিব পাৰে। গতিকে আজি আমি যিটো সমস্যা আলোচনা কৰিলোঁ সেইটো হৈছে ৰেষ্টলেছ লেগ চিনড্ৰম। আগলৈ আৰু এনেকুৱা সুন্দৰ ভিডিঅ' লৈ মই আপোনালোকৰ সন্মুখত উপস্থিত হ'মেই। আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'বিলাক শেষলৈকে চাব আৰু লাইক কৰিবলৈ নাপাহৰিব। আৰু সদায় এটা মন্তব্য দিলে মই আগলৈ আৰু সুন্দৰ ভিডিঅ' বনাবলৈ মই অনুপ্ৰেৰণা পাম। ধন্যবাদ।